নমস্কাৰ, মই আজি লাখ লাখ মহিলাসকলৰ বাবে লৈ আহিছোঁ তিনিটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকে কেনেকৈ KYC আপডেট কৰিব। ২ নম্বৰ খবৰটো হৈছে যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই কেনেকৈ আবেদন কৰিব। আৰু ৩ নম্বৰ খবৰটো হৈছে যিসকলে আগতে পাইছিল এতিয়া পোৱা নাই, লগতে লিষ্টত নাম আছিল কিন্তু এতিয়াও আঁচনি পোৱা নাই, তেওঁলোকে কি কৰিব। আজি আপোনালোকক এই তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চালে আপোনালোকে বুজিব পাৰিব। ইয়াত কোৱা হৈছে যে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC। যিসকলে আঁচনি পাই আছে তেওঁলোকে অতি সোনকালে কৰক KYC, নহ'লে আপোনালোকে লাভ নকৰিব পাৰে আঁচনিৰ ধন। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, এইটো KYC আপডেট কৰিবই লাগিব যদি আপোনালোকে আঁচনিসমূহ লাভ কৰি আছে। সময় হৈছে পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। নম্বৰটো মই আপোনালোকক কৈ দিছোঁ, 1800202626। এই নম্বৰত আপোনালোকে 10 বজাৰ পৰা 6 বজালৈ আপোনালোকে কল কৰিব পাৰিব। আহক এতিয়া আৰম্ভ কৰোঁ। KYC কি? KYC কোনে কৰিব লাগিব? যিসকলে অৰুণোদয় আঁচনিৰ আবেদন কৰাৰ সময়ত যদি আপোনালোকে মোবাইল নাম্বাৰ যিটো দিছিলে সেইটো মোবাইল নাম্বাৰ এতিয়া হেৰাই গৈছে বা নাই, তেতিয়াহ'লে আপোনালোকে সেইটো মোবাইল নাম্বাৰ আকৌ এটা সেইটো নাম্বাৰৰ নিচিনাই আকৌ এটা নতুন মোবাইল নাম্বাৰ আনিব। চেম মোবাইল নাম্বাৰ থাকিব লাগিব। KYC মানে হৈছে যদি কিবা কাৰণত আপোনালোকক বিচাৰে তেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰত কল কৰিব। কল কৰিলে তেওঁলোকে নাপায়, তেতিয়া আপোনালোকৰ আঁচনিৰ পৰা নাম কৰ্তন কৰা হয়। কাৰণ হৈছে সেইটো মানুহ নাই, তেতিয়াহ'লে তেওঁলোকে ভাবে কিবা কাৰণ হৈছে, তেতিয়াৰ পৰাই আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়া হয়। আপোনালোকে সদায় আপোনালোকৰ মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব, যিটো মোবাইল নাম্বাৰ আঁচনিৰ আবেদন কৰাৰ সময়ত দিছিল। তাৰপিছত বেংকৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ, বহুতৰে লিষ্টত নাম আছে কিন্তু একাউণ্টত টকা সোমোৱা নাই। তেওঁলোকে কি কৰিব? তেওঁলোকে বেংকত গৈ আপোনালোকৰ বেংক একাউণ্টটো আপডেট কৰি লওক। মানে বহুতো মানুহ আছে একাউণ্ট খোলাৰ সময়ত খোলে তাৰপিছত লেনদেন নকৰে। লেনদেন নকৰাৰ বাবে বেংক একাউণ্টটো ব্লক কৰি দিয়া হয়। সেইবাবে আপোনালোকে লাভ নকৰে আঁচনিৰ ধন। যদি আপোনালোকে আঁচনিৰ ধনসমূহ লাভ কৰা নাই তেতিয়াহ'লে বেংকত KYC আপডেট কৰি লওক। তাৰপিছত আপোনালোকে গাঁও পঞ্চায়তত গৈ সেই KYC আপডেট হোৱাৰ পিছত বেংক পাছবুকটো জমা কৰিব। তাৰপিছত আপোনালোকৰ বেংক একাউণ্টত সোমাব আঁচনিৰ ধন। আপোনালোকৰ বেংক একাউণ্টটো KYC আপডেট হোৱাৰ পাছত আৰু মোবাইল নাম্বাৰ আপডেট হোৱাৰ পাছত আপোনালোকে এইটো মোবাইল নাম্বাৰত কল কৰিব। কল কৰি আপোনালোকে সুধিব কিয় মই অৰুণোদয় আঁচনিৰ ধন পোৱা নাই। তেওঁলোকে আপোনালোকক ভালকৈ বুজাই দিব কিয় পোৱা নাই, কি কি কৰিব লাগিব। এইটো মোবাইল নাম্বাৰত ফোন কৰাৰ পিছত আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। KYC আপডেটৰ বিষয়ে মই আপোনালোকক বুজাই দিছোঁ। আকৌ আপোনালোকক অলপ বুজাই দিওঁ। আপডেট মানে হৈছে আপোনালোকৰ মোবাইল নাম্বাৰটো সদায় এক্টিভ থাকিব লাগিব। এতিয়া মই আপোনালোকক কৈ দিওঁ, আপোনালোকে যদি এতিয়াও আঁচনি ধন পোৱা নাই তেতিয়াহ'লে কেনেকৈ আবেদন কৰিব। আবেদন কৰাৰ সময় মই আপোনালোকক অলপ জনাই দিওঁ। অহা মাহৰ পৰা আবেদন কৰাৰ সময় আহিব পাৰে। গাঁও পঞ্চায়তত ফৰ্ম আহিবও পাৰে। আপোনালোকে অহা মাহৰ পৰা আবেদন কৰিব পাৰে। এতিয়াও মই কোনো ধৰণৰ অফিচিয়েলি আপডেট আপোনালোকক ক'ব পৰা নাই। মই এটা খবৰ শুনিছিলোঁ যে
নৱেম্বৰ মাহত ফৰ্ম দিয়াৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ যোগাযোগ কৰিব ফৰ্ম আহিছে নে নাই। যদি আহিছে তেনেহ'লে আপোনালোকে ফৰ্মটো ল'ব। লোৱাৰ পাছত আপোনালোকক মই আজি এইটো ভিডিঅ'ত যিখিনি বুজাই দিছোঁ সেইখিনিৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আজি আপোনালোকে গমেই পাইছে KYC আপডেট মানে কি। আপোনালোকে সদায় আপোনালোকৰ বেংক একাউণ্টটোৰ লগতে মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব লাগিব। সেইটো মই আপোনালোকক KYC আপডেট কৰিবলৈ কৈছোঁ। বেংক একাউণ্টটো KYC কৰিব আৰু মোবাইল নাম্বাৰটো এক্টিভ থাকিব লাগিব। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।